একাংশই কৈছে যে এইটো এটা এডিট কৰা ভিডিঅ' নিশ্চয়কৈ এই ভিডিঅ' ক্লিপটো দেখি গম পাইছে সাংসদ গৌৰৱ গগৈ মীৰা বৰঠাকুৰ আৰু কেইবাগৰাকীও কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ আৰু এই ভিডিঅ'টো খুবেই ভাইৰেল হৈ পৰিছে কিন্তু অৱশেষত এতিয়া বহুতেই কৈছে একাংশই কৈছে যে এইটো এডিট কৰা ভিডিঅ' যিহেতু গুৱাহাটীৰ ৰাজপথত ৰাইজৰ ৰোষত পৰিছিল সাংসদ গৌৰৱ গগৈ এইদৰে এটা বিশেষ ভিডিঅ' ভাইৰেল হৈছে যিটো ভিডিঅ'ত সকলোৱে লিখিছে বা সকলোৱে ক'ব ধৰিছে যে ৰাইজৰ ৰোষত পৰিছে কংগ্ৰেছৰ আটাইকেইগৰাকী জ্যেষ্ঠ নেতা তাত আছে সাংসদ গৌৰৱ গগৈ আছে মীৰা বৰঠাকুৰ আছে আৰু ইয়াৰ উপৰি কংগ্ৰেছৰ কেইবাগৰাকীও চিনাকি মুখ আছে জ্যেষ্ঠ নেতা আছে আৰু এইটো ভিডিঅ' ক্লিপ খুবেই ভাইৰেল হৈছে য'ত ভিডিঅ'টোত এটা অডিঅ' ক্লিপ শুনা গৈছে য'ত কৈছে যে মিয়াৰ দালাল বাংলাদেশী দালাল এই ধৰণৰ কিছুমান এটা ভিডিঅ' অডিঅ' ক্লিপ শুনা গৈছে আৰু এই ভিডিঅ'টো ইমানেই ভাইৰেল হৈ পৰিছে য'ত সকলো অধিকাংশ লোকেই লিখিছে যে ৰাইজৰ ৰোষত পৰিছে সাংসদ গৌৰৱ গগৈ আৰু আজিৰ দিনটোৰ আটাইতকৈ চৰ্চিত বিষয়ে হৈ পৰিছে এই প্ৰসংগ এইখিনি ক'ব লাগিব তাৰ মাজতে কিন্তু একাংশই কৈছে যে এইটো এটা এডিট কৰা ভিডিঅ' একাংশই আমাৰ লগত সেই স্ক্ৰীনশ্বট আছে আমাৰ লগত সকলোখিনি তথ্য আছে আমি দেখাব চেষ্টা কৰিম একাংশই সমালোচনা কৰিছে একাংশই কৈছে যে এইটো ফেক নিউজ বুলি কৈছে একাংশই কৈছে যে এটা মিছা বাতৰি প্ৰকাশ পাইছে বা এটা মিছা খবৰ বিয়পি পৰিছে তাৰ মাজতে বহুতে কৈছে যিটো ভিডিঅ' ক্লিপ হয়তো আপুনি নিশ্চয়কৈ দেখা পাইছে আমি ভিডিঅ' ক্লিপটো দেখাব চেষ্টা কৰিম তাৰ পূৰ্বে আমি ক'ব চেষ্টা কৰিছোঁ একাংশই কৈছে যিটো ভিডিঅ' ক্লিপত এটা অডিঅ' শুনিবলৈ পোৱা গৈছে সেই অডিঅ'টোৰ বাহিৰে যিহেতু দেখা গৈছে যে লাউড স্পীকাৰ বা মাইক্ৰফোনত কথা কৈ আছে তেওঁলোকৰ জ্যেষ্ঠ নেতাসকলে মাইক্ৰফোনত কথা কৈ আছে কিন্তু সেই মাইক্ৰফোনৰ চাউণ্ডটো শুনিবলৈ কিয় পোৱা নাই লাউড স্পীকাৰৰ শব্দ কিয় নাই তাৰ বিপৰীতে কেৱল এটা মাথো ভইচ বাৰে বাৰে শুনি থকা হৈছে বা চিঞৰ বাখৰ শুনা হৈছে কিন্তু এইসকল নেতাই যি মাইকত কথা কৈছে সেই কথাখিনি ক'ত গ'ল লাউড স্পীকাৰৰ ভইচ ক'ত গ'ল এইধৰণে বিভিন্নজনে এতিয়া লিখিছে সামাজিক মাধ্যম যোগে তাৰ মাজতে ক'ব লাগিব যে কোন সঁচা কোন মিছা এই ভিডিঅ'টো ইমানেই ভাইৰেল হৈছে বাৰে বাৰে কৈছোঁ বহুতেই কৈছে যে ৰাইজৰ ৰোষত পৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ ৰাইজৰ ৰোষত পৰিছে জালুকবাৰী সমষ্টিৰ বুলি কৈছে বহুতে এইটো ভিডিঅ' তাৰ মাজতে একাংশই কৈছে এইটো এডিট কৰা ভিডিঅ' অডিঅ' বেলেগ আছে বুলি কৈছে লাউড স্পীকাৰৰ অডিঅ' ক'ত গ'ল বুলি প্ৰশ্ন কৰিছে আৰু লগতে মন্ত্ৰী পীযুষ হাজৰিকায়ো এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া সাব্যস্ত কৰিছে মন্ত্ৰীগৰাকীয়েও উল্লেখ কৰিছে আৰু কেইবাটাও কথা আমি এই সন্দৰ্ভত লৈ আহিব চেষ্টা কৰিছোঁ এতিয়া সামাজিক মাধ্যমত তোলপাৰ লগাইছে এইটো ভিডিঅ'ই কোনোৱে কৈছে সঁচা কোনোৱে কৈছে মিছা আমি সবিশেষ ক'ব লৈ আহিব চেষ্টা কৰিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই বিশেষ খবৰটো আজিৰ দিনটোৰ আটাইতকৈ চৰ্চিত প্ৰসংগ গুৱাহাটীৰ ৰাজপথত ৰাইজৰ ৰোষত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ এটা বিশেষ ভিডিঅ' খুবেই ভাইৰেল হৈছে যে কংগ্ৰেছৰ সাংসদগৰাকী ৰাইজৰ ৰোষত পৰিছে বুলি আমি দেখাব চেষ্টা কৰিছোঁ এই ভিডিঅ' সামাজিক মাধ্যমত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকায়ো মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি লিখিছিলে যে পূৰ্বৰে পৰা মানুহক ভুৱা অপপ্ৰচাৰে আভুৱা ভৰি অহা কংগ্ৰেছ দল বুলি লিখিছে মন্ত্ৰীগৰাকীয়ে আৰু এই মুহূৰ্তত আমি দেখাই আছোঁ সেইটো ভিডিঅ' ক্লিপ আমি এম্বিয়েন্সৰ সহায়ত দেখাব চেষ্টা কৰিম তাৰ পূৰ্বে আমি গ্ৰাফিক্সত দেখাব চেষ্টা কৰিছোঁ যে পীযুষ হাজৰিকাই কৈছে যে আজিও একে কাম কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰা বুলি গম পাইছোঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে অন্যান্য নেতাসকলক সোঁৱৰাই লিখিছে মন্ত্ৰী পীযুষ হাজৰিকাই যে বৰ্তমান ৰাইজ সজাগ হৈছে ৰাইজৰ হাতৰ মুঠিতে সকলো তথ্য আছে অপপ্ৰচাৰ বিয়পোৱাৰ চেষ্টা নকৰাই ভাল সেই বিশেষ ভিডিঅ' ক্লিপটোতে বহুতেই কৰিছে কমেণ্ট একাংশই কৈছে এই ভিডিঅ'টো এটা এডিট কৰা ভিডিঅ' বুলি কৈছে কোনোৱে যদি কৈছে যে ৰাইজৰ ৰোষত পৰিছে কংগ্ৰেছৰ আটাইকেইগৰাকী জ্যেষ্ঠ নেতা সকলোৰে মুখখন দেখি চিনি পাইছে আটাইকেইগৰাকী চিনাকি মুখ হয় প্ৰতিগৰাকীয়ে জ্যেষ্ঠ নেতা হয় আটাইকেইগৰাকীৰ ৰাইজৰ ৰোষত পৰিছে বুলি কৈছে কোনোৱে কৈছে এইটো ভিডিঅ' সম্পূৰ্ণৰূপে ফেক বুলি কৈছে বহুতেই কৈছে এইটো এডিট কৰা ভিডিঅ' কোনোৱে কৈছে যে যিটো মাইক্ৰফোনত কথা কৈ আছে মীৰা বৰঠাকুৰৰ হাতত এটা মাইক্ৰফোন দেখা গৈছে মাইক্ৰফোনত কথা কোৱা সেই কথাখিনিৰ চাউণ্ড কিয় নাই বহুতেই কৈছে লাউড স্পীকাৰ তেওঁলোকে ব্যৱহাৰ কৰিছে কিন্তু লাউড স্পীকাৰৰ চাউণ্ড নাই তাৰ বিপৰীতে এজন ব্যক্তিৰ ভইচ শুনা গৈছে আৰু তাৰ লগতে বহু লোকৰ চিঞৰ বাখৰ শুনা গৈছে গতিকে কোন সঁচা কোন মিছা এই সন্দৰ্ভত বহুতেই কৈছে একো ধৰিব পৰা নাই আচলতে কোনটো ভিডিঅ' সঁচা ৰাইজৰ সঁচাকৈ ৰোষত পৰিছে নেকি নে এইটো এডিট কৰিছে এক প্ৰকাৰ এক বিতৰ্কত সোমাই পৰিছে এইটো ভিডিঅ' আমি এই মুহূৰ্তত আমি এম্বিয়েন্সৰ সহায়ত দেখাব চেষ্টা কৰিম তাৰ পৰিৱৰ্তে আমি কিছু কমেণ্ট দেখাব চেষ্টা কৰিছোঁ যিবোৰ কমেণ্টত বহুতেই কৈছে এইটো মিছা বাতৰি বুলি মিছা খবৰ বুলি
বহুতেই কৈছে যে আমি কোৱাৰ দৰে যিটো আমি ইতিমধ্যে পঢ়ি শুনালোঁ যে এগৰাকী ব্যক্তিৰ বাদে বাকীবোৰ লাউড স্পীকাৰৰ ভইচ ক'ত গ'ল বা ভিডিঅ'টোত বহুতেই কৈছে যে দেখা গৈছে এফালে ইমান বেয়াকৈ তেওঁলোকক কথা কোৱা হৈছে বা কথা প্ৰকাশ কৰা হৈছে কিন্তু তেনেস্থলত ৰাইজৰ যদি পশু খেদা পাইছে তথাপিও কিন্তু দেখা গৈছে সাংসদক লগতে আটাইকেইগৰাকী নেতাই কিন্তু হাঁহি হাত জোকাৰি কিন্তু তেওঁলোকে নিজৰ কথাখিনি প্ৰকাশ কৰিছে বা ৰাইজৰ মাজত ওলাই আহিছে গতিকে এনেকুৱা এটা পশু খেদা পোৱাৰ সময়ত এনেকৈ হাঁহি কেনেকৈ আহিব বা বহুতেই কৈছে যে এই ভিডিঅ' ক্লিপটোৰ যিটো আচলতে প্ৰকৃত অডিঅ' সেই অডিঅ'টো আঁতৰাই বেলেগ অডিঅ' ইয়াত মিক্স কৰি এডিট কৰা হৈছে বুলি কৈছে এতিয়া প্ৰশ্ন হৈছে কিন্তু আনফালে আকৌ বহুতেই কৈছে যে এইটো গুৱাহাটীৰ ভিডিঅ' ক্লিপ হয় আৰু গুৱাহাটীৰ জালুকবাৰী সমষ্টিতে এইদৰে মিছা ভুৱা বাতৰি প্ৰচাৰ কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিছে কংগ্ৰেছ গতিকে আপোনাৰ মতামত আপুনি কমেণ্ট বক্স খোলা আছে কমেণ্ট বক্স কৰিব পাৰিব যে একাংশই কৈছে এইটো এডিট কৰা ভিডিঅ' একাংশই কৈছে এইটো সঁচা ভিডিঅ' বুলি কাৰ কোন সঁচা কোন মিছা আনহাতে এইটো ভিডিঅ' ইমানেই ভাইৰেল হৈছে খুবেই বিতৰ্কত সোমাই পৰিছে কেইবাগৰাকীও নেতাইও কৈছে এই কথা লগতে মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা উল্লেখ কৰিছে যে ভুৱা অপপ্ৰচাৰ চলাব চেষ্টা কৰিছে বা পূৰ্বৰ পৰাই মানুহক ভুৱা অপপ্ৰচাৰে আভুৱা ভৰি আহিছে দলটোৱে আৰু আজিও এই কাম কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰা বুলি গম পাইছোঁ এই কথা উল্লেখ কৰিছে পীযুষ হাজৰিকাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে অন্য নেতাসকলক সোঁৱৰাই লিখিছে পীযুষ হাজৰিকাই যে বৰ্তমান ৰাইজ সজাগ হৈছে ৰাইজৰ হাতৰ মুঠিত সকলো তথ্য আছে বুলি কৈছে অপপ্ৰচাৰ বিয়পোৱাৰ চেষ্টা নকৰাই ভাল আমি এই মুহূৰ্তত আমি পীযুষ হাজৰিকাৰ পোষ্টটো দেখাব চেষ্টা কৰিছোঁ যিটো পোষ্টত উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে আনহাতে বাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে এটা সুন্দৰ এটা খুব ভাল ঘনিষ্ঠ সম্পৰ্ক আছে পাকিস্তানত তেওঁৰ বেংক একাউণ্ট আছে আৰু সকলো কথা 8 ফেব্ৰুৱাৰীত ফাইল কৰাৰ কথাও কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে এক প্ৰকাৰ পাকিস্তানতে লিংক থকা এই কথা ইমানেই বিতৰ্কত সোমাই পৰিছে যে গৌৰৱ গগৈৰ লগত পাকিস্তানৰ সঁচাকৈ মিত্ৰতা আছে নেকি বা গৌৰৱ গগৈৰ পত্নীৰ লগত পাকিস্তানৰ কি সম্পৰ্ক আছে এই বিশেষ প্ৰসংগত বিতৰ্কত সোমাই থকাৰ সময়তে এইটো ভিডিঅ' খুবেই ভাইৰেল হৈছে গতিকে এতিয়া সঁচাকৈ ৰাইজৰ ৰোষত পৰিছে নেকি সাংসদ গৌৰৱ গগৈ লগতে আন কেইগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু লগতে আন একাংশই কোৱাৰ দৰে এডিট কৰা ভিডিঅ' নেকি এতিয়া কোন সঁচা কোন মিছা আপোনাৰ মতামত আপুনি কমেণ্ট কৰিব পাৰিব কমেণ্ট বক্স খোলা আছে আৰু এই মুহূৰ্তত আমি এম্বিয়েন্সৰ সহায়ত সেই বিশেষ ভিডিঅ' ক্লিপটো দেখাব চেষ্টা কৰিছোঁ য'ত কোৱা হৈছে যে বাংলাদেশী এজেণ্ট বাংলাদেশী মিয়াৰ এজেণ্ট আদি বিভিন্ন শ্লোগান শুনিবলৈ পোৱা গৈছে বা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি পৰিলক্ষিত হৈছে গতিকে যিসকলে কৈছে এডিট কৰা ভিডিঅ' বা বহুতে কৈছে এইটো সঁচা ভিডিঅ' গতিকে এই ভিডিঅ'টো এবাৰ এম্বিয়েন্সৰ সহায়ত চাই লওক আৰু আপোনাৰ মতামত জনাওক বাংলাদেশী মিয়া দালাল বাংলাদেশী মিয়া দালাল গৌরব গগৈ বাংলাদেশী মিয়া দালালের লাইফ নোয়ার ধরে বাংলাদেশী মিয়া দালাল গৌরব গগৈ বাংলাদেশী মিয়া দালাল বাংলাদেশী মিয়া দালাল গৌরব গগৈ বাংলাদেশী মিয়া দালালের লাইফ নোয়ার ধরে বাংলাদেশী মিয়া দালাল গৌরব গগৈ বাংলাদেশী মিয়া দালাল বাংলাদেশী মিয়া দালাল গৌরব গগৈ